দুধনৈ সিধাবাৰীত বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু। গোৱালপাৰা সিধাবাৰীত বিদ্যুৎপৃষ্ট হৈ এজন যুৱকৰ মৃত্যু। যুৱকজন সিধাবাৰী কেম্পৰ দীপক চৰকাৰ বুলি জনা গৈছে। নিশা নিজ ঘৰৰ পদূলি থকা দোকানতে বিদ্যুৎপৃষ্ট হৈ অচেতন হৈ পৰে দীপক চৰকাৰ। লগে লগে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে দীপক চৰকাৰক। দীপক চৰকাৰৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ।